ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত হৈ পৰিছে অসমৰ এগৰাকী যুৱতী আৰু ঘটনাৰ পিছত এতিয়া শোকৰ ছাপ পৰিছে সমগ্ৰ অঞ্চল জুৰি আৰু পৰিয়ালৰ মাজত হাহাকাৰময় পৰিৱেশ বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়াল স্টাৰ্ছমেন প্ৰেজেন্স টাইম ইট বিগ ব্ৰেকিং এই মুহূৰ্তত অসমৰ যুৱতী দুৰ্ঘটনাত পতিত হৈ পৰিছে পুনৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে অসমৰ যুৱতী পঞ্জাৱত কৰুণ ঘটনা অসমৰ যুৱতীৰ সৈতে এয়াৰ হোষ্টেছ অনিমা ইয়াসমিনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু থিতাতে নিহত হৈ পৰিছে অমিনা ইয়াসমিন আৰু তাৰ পিছতে এটা হাহাকাৰময় অৱস্থাত বিৰাজ কৰিছে বাসগৃহত থিতাতে কৰুণ ঘটনা এয়াৰ হোষ্টেছ অনিমা ইয়াসমিনৰ সৈতে জনাইছো ভয়ংকৰ পথ দুৰ্ঘটনা পুনৰ ফেব্ৰুৱাৰী মাহত এয়াৰ হোষ্টেছত চাকৰি যোগদান কৰিছিল অনিমাই আৰু অনিমাৰ নিহত হোৱাৰ খবৰ আহি পৰিছে থিতাতে নিহত অসমৰ যুৱতীগৰাকী কৰ্মসূত্ৰে পঞ্জাৱত থকা অনিমাই মাকলৈ ফোন কৰিছিল ফুৰিবলৈ যোৱা বুলি আৰু ইয়াৰ পিছতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় অনিমা ইয়াসমিনৰ বহিৰাজ্যত সংঘটিত এই দুৰ্ঘটনাৰ পিছতে বাইহাটাৰ গুইয়া গাঁৱত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়াল অনিমাৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ বাবে বিধায়কলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে বহিৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা জনাইছে অনিমাৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ বাবে বিধায়কলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে পঞ্জাৱত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে অসমৰ যুৱতী থিতাতে নিহত হৈ পৰাৰ খবৰ আহি পৰিছে এগৰাকী অসমৰ যুৱতী অনিমা ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে অসমৰ যুৱতী পঞ্জাৱত দুৰ্ঘটনাত পতিত হৈ পৰিছে অসমৰ যুৱতী আৰু থিতাতে মৃত্যু হৈছে অসমৰ যুৱতী এয়াৰ হোষ্টেছ অনিমা ইয়াসমিনৰ ফেব্ৰুৱাৰী মাহতে এয়াৰ হোষ্টেজৰ চাকৰি যোগদান কৰিছিল অনিমাই আৰু কৰ্মসূত্ৰে পঞ্জাৱত আছিল আৰু অনিমাই মাকলৈ ফোন কৰিছিল ফুৰিবলৈ যোৱা বুলি ইয়াৰ পিছতে দুৰ্ঘটনাত পতিত হয় মৃত্যু হয় অনিমা ইয়াসমিনৰ বহিৰাজ্যত সংঘটিত দুৰ্ঘটনাৰ পিছতে এতিয়া বাসগৃহত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে বাসগৃহত হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে পৰিয়ালে কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ অঞ্চল জুৰি এতিয়া শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আমি দেখুৱাইছো এগৰাকী অনিমা ইয়াসমিনে কিছুদিনৰ পূৰ্বে চাকৰি যোগদান কৰিছিলে এয়াৰ হোষ্টেছ আছিলে এগৰাকী যুৱতী আৰু ফেব্ৰুৱাৰী মাহত এয়াৰ হোষ্টেজত চাকৰি যোগদান কৰিছিল তেওঁ তাৰ পিছতে মাকলৈ ফোন কৰিছিল কৰ্মসূত্ৰে যিহেতু পঞ্জাৱত আছিল পঞ্জাৱত থকা অনিমাই মাকলৈ ফোন কৰিছিল তেওঁ ফুৰিবলৈ যাওঁ বুলি ফোন কৰিছিল তাৰ পিছতে এই দুৰ্ঘটনাৰ খবৰ আহি পৰে ভয়ংকৰ খবৰ আহি পৰে এই খবৰ লাভ কৰাৰ পিছতে এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে এগৰাকী অসমৰ যুৱতী পঞ্জাৱত মৃত্যু হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে অসমৰ যুৱতী অমিনা ইয়াসমিন আমি দৃষ্টান্ত দেখুৱাইছো অনিমা ইয়াসমিনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত এতিয়া পৰিয়ালৰ লোক ভাগি পৰা দেখিবলৈ পোৱা গৈছে এগৰাকী অসমীয়া যুৱতীৰ কৰুণ মৃত্যু হৈছে পঞ্জাৱত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যুক সাৱটি ল'ব লগা হৈছে এগৰাকী অসমৰ যুৱতীয়ে পঞ্জাৱৰ পথ দুৰ্ঘটনাত নিহত হৈ পৰিছে অসমৰ যুৱতী জনাই আছো এগৰাকী যুৱতী কৰ্মসূত্ৰে পঞ্জাৱত আছিল আৰু বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী গুইয়া গাঁৱৰ যুৱতী এগৰাকী অনিমা ইয়াসমিন এগৰাকী এয়াৰ হোষ্টেছ আছিলে আৰু কিছুদিনৰ পূৰ্বে তেওঁ চাকৰিত যোগদান কৰিছিলে যুৱতীগৰাকীয়ে যোৱা ফেব্ৰুৱাৰী মাহত যোগদান কৰিছিল নিজৰ চাকৰিত আৰু সোমবাৰে সন্ধিয়াৰ ভাগত ফুৰিবলৈ গৈছিল বান্ধৱীৰ সৈতে ফুৰিবলৈ যোৱাৰ কথা মাকলৈ ফোন কৰি কৈছিলে তাৰ পিছতে কিন্তু দুৰ্ঘটনাপ্ৰাপ্ত হৈ পৰাৰ খবৰ আহি পৰে শেষ নিশ্বাস ত্যাগ কৰিছে অনিমা ইয়াসমিনে খবৰ লাভ কৰাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে অনিমা ইয়াসমিনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে থিতাতেই পঞ্জাৱত অসমৰ যুৱতীগৰাকীৰ মৃত্যু হৈছে পৰিয়ালৰ লোকে অনিমাৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত স্থানীয় বিধায়কক আৰু সাংসদক সহযোগ কৰাৰ আহ্বান জনাইছে সহায় কৰাৰ বাবে আহ্বান জনাইছে বাসগৃহত এতিয়া শোকাকুল পৰিৱেশ বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ এবতত আমি বাসগৃহৰ দৃষ্টান্ত দেখুৱাইছো এগৰাকী অনিমা ইয়াসমিন মাত্ৰ ফেব্ৰুৱাৰী মাহত তেওঁ চাকৰিত যোগদান কৰিছিলে কৰ্মসূত্ৰে পঞ্জাৱত আছিলে এগৰাকী যুৱতী অসমৰ যুৱতীগৰাকী কৰ্মসূত্ৰে পঞ্জাৱত আছিলে পঞ্জাৱত থকা যুৱতীগৰাকীয়ে মাকলৈ ফোন কৰিছিল যে মই ফুৰিবলৈ যাওঁ মা বুলি তাৰ পিছতে মাকে ফুৰিবলৈ যোৱা বুলি গম পাইছিলে তাৰ পিছতে ভয়ংকৰ খবৰ আহি পৰে অনিমা ইয়াসমিনৰ ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰ আহি পৰে তাৰ পিছতে এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ এগৰাকী যুৱতীৰ মৃত্যু হৈছে অসমীয়া যুৱতীৰ মৃত্যু পঞ্জাৱত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতেই নিহত হোৱাৰ খবৰ আহি পৰিছে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বাসগৃহত ভয়াবহ পথ দুৰ্ঘটনা পঞ্জাৱত কৰুণ ঘটনা অসমৰ যুৱতী এয়াৰ হোষ্টেছ অনিমা ইয়াসমিনৰ সৈতে
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে এগৰাকী যুৱতীয়ে মই অনিমা ইয়াছমিনৰ দেউতাক মোৰ ঘৰ গুঞা কমলপুৰ ৰঙিয়া সমষ্টিৰ বৰ্তমান অন্তৰ্গত গুঞা গাঁৱৰ যোৱা ফেব্ৰুৱাৰীত তাই আমাৰ ঘৰৰ পৰা গৈছে কৰ্মসূত্ৰে পাঞ্জাৱত যোৱাকালি গধূলি 5:30 বজাত তাইৰ বান্ধৱী এজনে ফোন কৰিছে যে তাইৰ যিখন গাড়ীত উঠিছিলে তাইৰ বন্ধু এজন আৰু তাইৰ সৈতে তিনিজনী ছোৱালী একেলগে ফুৰিবলৈ গৈছে তাৰ আগতে মাকক ফোন কৰিছে যে মা মই ফুৰিব আহিলোঁ মাকে কৈছে যে যোৱা সোনকালে আহিবা লজত তাৰপিছত কৈছে হ'ব তাৰপিছত ক'লে যে ছোৱালীজনী বান্ধৱীজনে ক'লে যে এক্সিডেণ্ট হৈছে গাড়ীখন 3 পাল্টি অৰ্থাৎ ডিভাইডত লাগিছে কিন্তু মই গম পোৱাত এতিয়া মোৰ তাত ভিজুৱেল আহিছে ডিভাইডত লগা নাই এটা লাইটৰ পোষ্টত লাগিছে য'ত তাৰ চুলি পোৱা গৈছে মই দেখিছোঁ এতিয়া ফটোত এইটো সঠিক তদন্ত হ'লে কি হৈছিল ওলাই যাব যদি তাই এয়াৰ হোষ্টেজ পঢ়িছিলে গুৱাহাটীত তাৰপিছত তাই কৰ্মসূত্ৰে ৰেডিচন ব্লু পাঞ্জাৱ তাতে 1 বছৰ চাকৰি কৰিলে তাৰপিছত ঘৰত গুচি আহিল যাব দিয়া নহ'ল নিদিয়াত তাৰপিছত আকৌ কৰ্মসূত্ৰে যোৱা ফেব্ৰুৱাৰী মাহত গৈছিলে আকৌ তাৰমানে অহাৰ কথা এই 10 তাৰিখৰ আগত অহাৰ কথা মোৰলৈকে ফোন কৰিছে মই কৈছোঁ আহা তুমি বেডিং পত্ৰ আনিব গৈছিলে এইখিনি গতিকে প্ৰশাসনে যদি আমাক সহায় কৰে আমি নথৈ আনন্দিত হ'ম লগতে আমাৰ বিধায়ক মহোদয় মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ আৰু আমাৰ সাংসদ শইকীয়া মহোদয়ক অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে আমাক সহায় কৰি